নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 27 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে গুজৰাটৰ পৰা গাই আনিছিল 300 জনী গৰুখুটিত গাই ওলাল 210 জনী ৰঙিয়া ষ্টেচনৰ পৰা 90 জনী গাই খেৰাল গৰুখুটিৰ গিৰ গাই কোত খেৰাল গৰু চুৰ কোন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আনকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও স্বীকাৰ কৰিছিল নিজৰ ফাৰ্মত গিৰ গাই আছে বুলি 60 পৰা 70 জনী গিৰ গাই আছে হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত গিৰ গাই আছে নে নাই সাংবাদিকক চাই আহিবলৈ আহ্বান জনাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ষ্টেচনৰ পৰা কোনে লৈ গৈছিল গিৰ গাই গুজৰাটৰ পৰা হিচাপ মতে অনা গিৰ গায়ত খাত লাগিল কাৰ গুজৰাটৰ গিৰ গাই নুখুৱাৰ তথ্য ৰাজহুৱা কৰি আৰটিআই কৰ্মী দিলীপ নাথৰ গুৰুতৰ অভিযোগ উত্থাপন গৰুখুটিলৈ অনা গিৰ গাই নাই হৈছিল সেই গিৰ গাই এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত ওলাইছে সত্য কোন যে ৰেল ষ্টেচনৰ পৰা গিৰ গাই প্ৰায় 90 জনী গিৰ গাই জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰা হৈছিল আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজ সাহায্যৰ বিতৰ্কক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে নিজ সমষ্টি নলবাৰীতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ৰাজ সাহায্যক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা কংগ্ৰেছৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আনকি ৰঙিয়া ৰেল ষ্টেচনৰ পৰা হেৰুৱা 90 জনী গাই সন্দৰ্ভতো প্ৰতিবাদ উল্লেখযোগ্য যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 50 লাখ টকাৰ ৰাজ সাহায্য পোৱা বিষয় লাভ কৰিছিল চৰ্চা আৰু দেখিবলৈ পোৱা গৈছে যোৱাকালি কংগ্ৰেছৰ নেতৃত্বত নলবাৰীতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জয়ন্ত মল্ল বৰুৱা জিটি মানুহ বুলি মন্তব্য বিধায়ক অখিলৰ ই পইচাৰ কাৰণে দেশ মাতৃকো বিক্ৰী কৰিব পাৰে মই টিভিত থকা হলে দিনটো অকল তাকে দেখুৱাই থাকিলোহেঁতেন সব লাইভ বেন গুখালীৰ মুখত লগাই দিলোহেঁতেন অসমৰ মন্ত্ৰীসভাৰ আটাইতকৈ টকা পোৱা মানুহটোৱে 50 লাখৰ ওপৰতো মাথা মাৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইদৰে কটাক্ষমূলক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে মানখানীৰ গোচৰ ৰুজু কৰা হৈছে মীৰা বৰঠাকুৰৰ বিৰুদ্ধে কংগ্ৰেছ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে অপৰাধমূলক মানখানীৰ গোচৰ আদালতত এই গোচৰ ৰুজু প্ৰাইভেট ইষ্টৰ চিএমডি ৰিণিকী ভূঞা শৰ্মাৰ মহামৃত্যুঞ্জয় মন্দিৰ মা কামাখ্যা ধামৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল মীৰা বৰঠাকুৰ গোস্বামীয়ে অভিযোগৰ বিৰুদ্ধে অপৰাধমূলক মানখানী গোচৰ ৰুজু ৰিণিকী ভূঞা শৰ্মাৰ অহা 18 আগষ্টত হ'ব গোচৰটোৰ শুনানি আৰু এইবাৰ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মানখানীৰ গোচৰ ৰুজু কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অশোক শৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচৰণত আমি লাজ পাইছো 90 জনী গিৰ গাই ক'ত গ'ল তাৰ সঠিক তদন্ত হ'ব লাগে নলবাৰীত অশোক শৰ্মাৰ পুনৰ বিস্ফোৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিসমূহ কথা বতৰা সেই কথা বতৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অশোক শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে লাভ কৰা ৰাজ সাহায্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ সাহায্য লওঁতে আমি নিজৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগে অইনক বেছি সুবিধা দিব নালাগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰাৰ কথাখিনি গম নাপায় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী পত্নীৰ ৰাজ সাহায্যৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰত্যেক জিলাত কংগ্ৰেছে এতিয়া মূল বিৰোধী দল বন্ধ কোঠাত মিত্ৰতাক লৈ মই আলোচনা কৰিবলৈ সদায় সাজু
কেমেৰাৰ আগত সকলো কথা নোকোৱাৰ মোৰ এটা অভ্যাস আছে। বিৰোধীৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য, যদি মিত্ৰতা হ'ব লাগে তেন্তে বন্ধ কোঠাত মিত্ৰতা হ'ব লাগে, কেমেৰাৰ সন্মুখত মিত্ৰতা নকয়। মিত্ৰতাৰ সন্দৰ্ভত পুনৰবাৰ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে সকলো কংগ্ৰেছ কৰ্মীলৈ গৌৰৱ গগৈৰ আহ্বান, ৰিলছ বনাই সামাজিক মাধ্যমত আপলোড দিয়াতকৈ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ উদঙাই দিয়ক কংগ্ৰেছ কৰ্মীসকলে। ৰিল বনাই সামাজিক মাধ্যমত আপলোড নিদিব। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকে পোষ্ট কৰক সামাজিক মাধ্যমত। কংগ্ৰেছ নেতা কৰ্মীক এই পৰামৰ্শ সভাপতি গৌৰৱ গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমীয়াৰ মাটি কাৰ্ষি ইতিহাস ৰচিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই দুখীয়া পৰিয়ালসমূহৰ বাবে মই এখন প্ৰাইভেট স্কুল খুলি দিছোঁ। উচ্ছেদিত লোকক লৈ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উচ্ছেদ অভিযান চলোৱা হৈছিল, সেই উচ্ছেদ অভিযানক লৈ বিধায়ক একে ৰচিদ আলমৰ এই মন্তব্য। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমি তেজ দিম কিন্তু মাটি নিদিওঁ। আদানী গ্ৰুপক মাটি দিয়া সিদ্ধান্তক লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী পৰ্বতজোৰাত। আদানী গ্ৰুপক মাটি দিয়াক লৈ পুনৰবাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। কেইবাখনো গাঁৱৰ শ শ মহিলা পুৰুষ একত্ৰিত হৈ কৰিছে উত্তাল প্ৰতিবাদ। তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক ৩,৬০০ বিঘা মাটি দিব খুজিছিল। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। তেজ দিম কিন্তু কোনোপধ্যেই মাটি নিদিওঁ বুলি হুংকাৰ প্ৰদান। আদানী গ্ৰুপে মাটি পৰিদৰ্শন কৰাক লৈ এইবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ পৰ্বতজোৰাত বিশাল প্ৰতিবাদী কাৰ্যসূচী। পৰৱৰ্তী খবৰ, অহা 10 জুলাইৰ ভিতৰত গোৱালপাৰা খালী কৰিবলৈ নিৰ্দেশ। সন্দেহজনক শ শ লোকক পুনৰ উচ্ছেদৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা। গোৱালপাৰাত চলিব পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। 10 জুলাইৰ ভিতৰত গোৱালপাৰা খালী কৰিব লাগিব শ শ লোকে। পুনৰ গোৱালপাৰাত উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে চৰকাৰ প্ৰশাসন। হাছিলা বিলৰ পাছত কৃষ্ণাইত চলিব উচ্ছেদ। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক স্থান খালী কৰাৰ নিৰ্দেশ। জিলা প্ৰশাসনে বান্ধি দিলে 10 জুলাইৰ শেষ সময়সীমা। মাইক যোগে ঘোষণা কৰিলে নলবাৰী প্ৰশাসনে। শীঘ্ৰেই চলাব অভিযান। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ উচ্ছেদ কৰিবলৈ সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন। 10 জুলাইৰ ভিতৰত সম্পূৰ্ণ নলবাৰী খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, BPFৰ শক্তি প্ৰদৰ্শন। কংগ্ৰেছ বিজেপি UPPLৰ প্ৰায় 700 নেতা কৰ্মীয়ে একেলগে যোগদান কৰিছে হাগ্ৰামা মহিলাৰী BPF দলত। নিৰ্বাচনৰ প্ৰাকক্ষণত BPFৰ শক্তি প্ৰদৰ্শন। হালবাৰীত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। প্ৰায় 700 নেতা কৰ্মীয়ে একেলগে যোগদান কৰিছে BPF দলত। কংগ্ৰেছ বিজেপি UPPLৰ প্ৰায় 700 নেতা কৰ্মীয়ে একেলগে BPFত যোগদান। হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। BTC নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। যোৱা 15-16 বছৰত আমি অকল ৰাস্তা, স্কুল, কলেজত গুৰুত্ব দি কাম কৰিছোঁ। এইবাৰ আমি নিবনুৱা সমস্যাৰ ওপৰত অধিক গুৰুত্ব দিম। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ বাবে 100 কোটি টকা ব্যয় কৰিম আমি। মহিলা আত্মসহায়ক গোটক আৰ্থিকভাৱে সহায় কৰিম বুলি ঘোষণা হাগ্ৰামা মহিলাৰীৰ। ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰা কৰি খোৱা লোককো এইবাৰ আমি সহায় কৰিম। BPFৰ কৰ্মী সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, আমেৰিকাক প্ৰচণ্ড চৰ ইৰাণৰ। পুনৰ গৰজিছে দুই ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই যদিও যুদ্ধবিৰতি কৰিছে, কিন্তু পুনৰবাৰ দেখিবলৈ পোৱা গৈছে যুদ্ধ। আমেৰিকাক প্ৰচণ্ড চৰ ইৰাণৰ। আমেৰিকাৰ কথা নুশুনে ইৰাণে। বিশ্ববাসীৰ সন্মুখত আমেৰিকাক যুদ্ধত প্ৰৱেশ কৰাৰ বাবে অপমান ইৰাণৰ। কাটাৰৰ US সেনাৰ আল উদেইত আক্ৰমণ কৰিছিল ইৰাণে, যিটো মধ্যপ্ৰাচ্যৰ অন্যতম আমেৰিকাৰ সেনাঘাটি আছিল। সেই সেনাঘাটিতেই কৰিছিল আক্ৰমণ। ইজৰাইলক আমেৰিকাই বচাব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে ইৰাণে। পুনৰ ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ব ইৰাণ আৰু আমেৰিকাৰ মাজত।
যিকোনো মুহূৰ্ততেই আমেৰিকাই আকৌ আক্ৰমণ কৰিব পাৰে ইৰাণক পুনৰবাৰ হ'ব পাৰে ভয়ংকৰ যুদ্ধ বিৰতি ঘোষণাৰ পিছতেই ইৰাণক আকৌ সকিয়নি ডোনাল্ড ট্ৰাম্পৰ ইৰাণে পুনৰ পাৰমাণৱিক কাৰ্যকলাপ আৰম্ভ কৰিলেই আক্ৰমণৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰ আনফালে চীন ইৰাণৰ মাজত নিৰাপত্তাজনিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ট্ৰাম্পৰ ৱাৰ্নিঙৰ পাছতেই চীনত উপস্থিত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী চীনত উপস্থিত উচ্চস্তৰীয় বৈঠকত মিলিত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী ইৰাণৰ সীমান্তত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ মুঠতে যুদ্ধবিৰতি হোৱাৰ পিছতেই এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ যুদ্ধ আন এটা গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত সেনাৰ সাফল্য নিহত সন্ত্ৰাসবাদী পুনৰ জম্মু কাশ্মীৰত ভাৰতীয় সেনা জোৱানৰ সাফল্য দেখিবলৈ পোৱা গৈছে সেনাৰ এনকাউণ্টাৰত নিহত এটা সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সেনাই আৰম্ভ কৰিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান জইচ-ই-মহম্মদৰ 4 সন্ত্ৰাসবাদীক ঘেৰি ধৰি অভিযান চলাইছে ভাৰতীয় সেনাই বসন্তঘৰৰ বিশালী এলেকাত জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত আৰক্ষী সন্ত্ৰাসবাদীৰ মাজত সংঘটিত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা প্ৰতিকূল বতৰকো নেওচি পুৱা 8:30 বজাৰ পৰাই অব্যাহত আছে অভিযান পুনৰ জম্মু কাশ্মীৰত ভাৰতীয় সেনা জোৱানৰ সাফল্য দেখিবলৈ পোৱা গৈছে এটা সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰিছে ভাৰতীয় সেনা জোৱানে আন এটা গুৰুত্বপূৰ্ণ খবৰ দুচকীয়া বাহনে দিব নালাগে টোল কৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সামাজিক মাধ্যমত চৰ্চা চলিছিল যে দুচকীয়া বাহনেও দিব লাগিব টোল টেক্স কিন্তু দুচকীয়া বাহনে টোল টেক্স দিব নালাগে বুলি ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ একাংশই সামাজিক মাধ্যমত বিয়পাইছিল অপপ্ৰচাৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দিলে স্পষ্টীকৰণ কেন্দ্ৰই দুচকীয়া বাহনৰ ওপৰত কোনো ধৰণৰ টোল কৰ লগোৱা নাই বুলি উল্লেখ একাংশ সংবাদ মাধ্যমে চলাইছিল ভুৱা প্ৰচাৰ পূৰ্বৰ দৰে দুচকীয়া মটৰচাইকেল স্কুটিৰ গৰাকীয়ে দিব নালাগে কোনো ধৰণৰ টোল কৰ 15 জুলাইৰ পৰা দুচকীয়া বাহনৰ ওপৰত টোল কৰ দিব লাগিব বুলি চলিছিল অপপ্ৰচাৰ টোল কৰ নিদিলে 2000 টকাৰ জৰিমনা বিহিব বুলিও চলিছিল ভুৱা প্ৰচাৰ আৰু তাৰ পিছতেই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সকলো স্পষ্ট কৰিছে কোনো ধৰণৰ টোল টেক্স দিব নালাগে দুচকীয়া বাহনসমূহে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয়ত বাদ পৰা মহিলাসকলে কেনেকৈ লাভ কৰিব ধন আহি গ'ল 10টাকৈ নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলক লৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কোনো এগৰাকী মহিলাও বাদ নপৰে হিতাধিকাৰীৰ তালিকাৰ পৰা আনুষ্ঠানিকভাৱে মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিটো প্ৰয়োজনীয় নথি জমা দিলেই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 1250 টকা ৰাজ্যৰ 30 লাখ মহিলাক দিব অৰুণোদয় আঁচনিৰ টকা প্ৰতিটো সমষ্টিৰ মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা তালিকাৰ পৰা নাম কাটি যোৱা মহিলাসকলেও পাব 1250 টকা আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকেও পাব 2 লাখকৈ টকা ৰাজ্যৰ 593 গৰাকী যুৱকক দিব 2 লাখকৈ টকা ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ লাখ লাখ মহিলাসকলক লৈ এই ডাঙৰ খবৰ জাৰি কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধৰ্মীয় অনুষ্ঠানত দুৰ্বৃত্তৰ গুলীচালনা থিতাতেই নিহত 12 জন আহত 20ৰো অধিক এইবাৰ পবিত্ৰ ধৰ্মীয় স্থানতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা ধৰ্মীয় অনুষ্ঠানত দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হৈছে 12 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে 20ৰো অধিক লোক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধৰ্মীয় অনুষ্ঠানৰ নৃত্য চলি থাকোতেই দুৰ্বৃত্তৰ গুলীবৰ্ষণ মেক্সিকোৰ এটা ধৰ্মীয় অনুষ্ঠানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ লুইতৰ মাজত শ যাত্ৰীৰ মাজত হাহাকাৰ আবদ্ধ যাত্ৰীবাহী ফেৰী পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ যাত্ৰীবাহী ফেৰী নিমাতী কমলাবাৰী অভিমুখী যাত্ৰীবাহী ফেৰী আবদ্ধ লুইতৰ বুকত ফেৰীখনত থকা শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এছবি শুভলক্ষ্মী নামৰ যাত্ৰীবাহী ফেৰীখনত আছিল কেইবাখনো বাহন দীৰ্ঘদিনে ব্ৰহ্মপুত্ৰৰ চাপৰিত মুক্ত বিচৰণ কৰি আছিল হাতীৰ জাকে কিছুদিন পূৰ্বে এমভি ডিগাৰু নামৰ ফেৰীলৈও চুচা লৈছিল হাতীৰ জাকটোৱে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৎপৰতাত এছডিআৰএফে
নিৰাপত্তাজনিত কাৰণত ফেৰীখনক উদ্ধাৰ কৰিবলৈ সফল হৈছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ভয়ংকৰ জঘন্য কাণ্ড। পুনৰ শিক্ষক ছাত্ৰৰ সম্বন্ধত কালিকা খানিলে চৰকাৰী শিক্ষকে। বিদ্যালয়ৰ ভিতৰতেই 3গৰাকী ছাত্ৰীক নিৰ্যাতন চলালে শিক্ষক উজ্জ্বল দাৰিকে। ছাত্ৰীকেইগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি পলাল লম্পট উজ্জ্বল দাৰিক। দিচাংমুখৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ নিৰ্যাতনৰ কাণ্ড। ছাত্ৰীকেইগৰাকীৰ অভিযোগৰ ভিত্তিত পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সম্পূৰ্ণ ঘটনা পোহৰলৈ অহাৰ পাছতেই প্ৰধান শিক্ষকে গাপ দিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি গাঁওবাসীৰ 2জন ব্যক্তিৰ বিৰুদ্ধেও আহিছে অভিযোগ। আৰু এইবাৰ মানৱ সমাজক লজ্জানত কৰা এই ভয়ংকৰ জঘন্য কাণ্ড সংঘটিত কৰিছে চৰকাৰী শিক্ষকে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ইৰাণে মৃত্যুদণ্ড দিলে ইজৰাইলী 3 গুপ্তচৰক। ইৰাণে এইবাৰ মৃত্যুদণ্ড দিলে 3 ইজৰাইলৰ চোৰাংচোৱাক। 700 ইজৰাইলী সেনা বন্দী ইৰাণৰ হাতত। ইজৰাইলৰ অতি বিচক্ষণ 3 গুপ্তচৰৰ ফাঁচী ঘোষণা ইৰাণৰ। আণ্ডাৰ কাভাৰ এজেণ্ট হেৰুৱাই চিন্তিত ইজৰাইল। ইদ্ৰিছ আলী আজাদ হুজাই আৰু ৰাছুল আহমেদক মৃত্যুদণ্ড। ইজৰাইলৰ মোছাদ এজেন্সিৰ এজেণ্ট আছিল এই 3ও। যুদ্ধৰ 12 দিনত ইৰাণে প্ৰায় 700 ইজৰাইল সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছে। এই এজেণ্টসকলে মোছাদৰ সৈতে তথ্য আদান প্ৰদান কৰিছিল। ইৰাণৰ উত্তৰ পশ্চিমৰ তুৰস্কৰ সমীপৰ উৰ্মিয়া চহৰত ফাঁচী দিয়া হয়। ইৰাণে মৃত্যুদণ্ড দিলে 3 ইজৰাইলৰ চোৰাংচোৱা বিষয়াক। পৰৱৰ্তী খবৰ, ডাইৰেক্ট হ'ব একশ্যন। 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব সৰ্ববৃহৎ অভিযান। 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব বৃহৎ অভিযান। ধৰা পৰাৰ লগে লগেই লোৱা হ'ব কঠোৰ একশ্যন। কাকো দিয়া নহ'ব ৰেহাই। শীঘ্ৰেই চলিব এই অভিযান। মিচিং অধ্যুষিত এলেকাত প্ৰথমবাৰৰ বাবে বৃহৎ অভিযানৰ ঘোষণা। আৰক্ষীৰ সমানে সমানে 3 জাতীয় সংগঠনে নিজেই ল'ব একশ্যন। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ ঘোষণা। ড্ৰাগছ সেৱনকাৰী, ড্ৰাগছ পেডলাৰক শেষ সকিয়নি সংগঠনকেইটাৰ। মিচিং অধ্যুষিত এলেকাত ৰেহাই দিয়া নহ'ব এইসকল অপৰাধীক। অপৰাধীক 4 দিনৰ সময়সীমা বান্ধি দিলে সংগঠনকেইটাই। জনসভা আয়োজন কৰি অপৰাধীক সকীয়াই দিলে 3 সংগঠনে। ডকুৱাখানাৰ সমজিলা ভূমাজাৰণিত লোৱা হ'ল এই বৃহৎ সিদ্ধান্ত। কেৱল পেডালাৰেই নহয়, পৰিয়ালৰ বিৰুদ্ধেও লোৱা হ'ব উচিত ব্যৱস্থা। গাঁৱৰ ঘৰে ঘৰে গৈ চলোৱা হ'ব ড্ৰাগছ বিৰোধী অভিযান। 1 জুলাইৰ পৰা মিচিং অধ্যুষিত প্ৰতিখন জিলাতেই হ'ব এই অভিযান। পৰৱৰ্তী খবৰ, হিতে বিপৰীত চোৰ ধৰিবলৈ যোৱা চান্দমাৰী আৰক্ষীক আক্ৰমণ। 200ৰো অধিক লোকৰ। চোৰক আটক কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল খুদ গুৱাহাটী মহানগৰীৰ আৰক্ষী। চান্দমাৰী আৰক্ষীৰ বাহন আবদ্ধ কৰি আক্ৰমণ কৰিলে একাংশ লোকে। 200ৰো অধিক লোকে আক্ৰমণ কৰিলে চান্দমাৰী আৰক্ষীক। বামুণী মৈদামৰ কলনী বজাৰত সাধাৰণ ৰাইজে আটক কৰিছিল এটা চোৰ। চোৰটোক আৰক্ষীক গতাই দিবলৈ বিচৰা নাছিল একাংশ লোকে। আৰক্ষীৰ সন্মুখতেই চোৰটোক বৰ্বৰভাৱে কৰিছিল আক্ৰমণ। কিন্তু আৰক্ষীয়ে চোৰটোক আক্ৰমণ কৰিবলৈ দিছিল বাধা আৰু তাৰ পিছতেই আৰক্ষীক আক্ৰমণ। কিন্তু আৰক্ষীয়ে চোৰটোক আক্ৰমণ কৰিবলৈ বাধা দিয়াৰ বাবেই আৰক্ষীকো আক্ৰমণ। চোৰটোক আক্ৰমণ কৰিবলৈ নাপাই আৰক্ষীকে আক্ৰমণ কৰিছে একাংশ লোকে। আৰক্ষীক আক্ৰমণৰ লগতে আৰক্ষীৰ বাহনো আবদ্ধ কৰে একাংশ লোকে। আৰক্ষীলৈ শিলগুটি দলিয়াই আক্ৰমণৰ চেষ্টা উত্তেজিত লোকৰ। অসমক লৈ চূড়ান্ত অপমান। অসমীয়াক ভিক্ষাৰী সজালে বহিৰাজ্যৰ বাবাই। বিশেষ ভিডিঅ'ক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু বিতৰ্ক। চলি আছে অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ পৰাই ভাইৰেল হৈছিল সেই বিশেষ ভিডিঅ'। সেই ভিডিঅ'ক লৈ ইতিমধ্যেই বহুতে কৰিছে দাবী শীঘ্ৰেই কৰিব লাগে গ্ৰেপ্তাৰ বাবাসকলক। কামাখ্যাত অসমীয়াক ভিক্ষাৰী সজালে বহিৰাজ্যৰ বাবাই। কেৱল মাত্ৰ দান নিদিয়াৰ বাবেই মুখত অশ্লীল অশ্ৰাব্য কথা। অসমত থকা সকলো ভিক্ষাৰী দেশলৈ আৰু কেতিয়াও নাহো। অসমত ভিক্ষাৰীৰ দেশ, ভিক্ষাৰীৰ দেশলৈ আৰু কোনো নাহে।
এনেদৰে অম্বুবাচীলৈ যোৱা ভক্তক ককৰ্থনা ভণ্ড বাবাৰ কামাখ্যাৰ অস্থায়ী গৃহত মগনীয়াৰ ৰূপত বাবাৰ এই অতপালি 1000-2000 টকা বিচাৰি ভক্তক অশ্লীল শব্দ বাবাৰ সামাজিক মাধ্যমত ব্যাপক চৰ্চা এইসকল ভণ্ড বাবাৰ বিৰুদ্ধে অম্বুবাচী মেলাত অসমীয়া কটাক্ষ কৰিবলৈ ক'ত সাহস পালে বুলি প্ৰশ্ন উত্থাপন ৰাজ্যজুৰি বিশেষ ভিডিঅ'ক লৈ সামাজিক মাধ্যমত ব্যাপক তোলপাৰ এইসকল ভণ্ড বাবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ সচেতন সমাজে এতিয়া এই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যত পুনৰ আৰম্ভ হৈছে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে তালিকা লৈ ঘৰে ঘৰে চলাইছে অভিযান অবৈধ স্বামীক বিচাৰি একশ্যন আৰম্ভ ৰাতি ঘৰৰ পৰাই পুলিচে ধৰি আনিলে অবৈধ স্বামী হুছেইন আলীক আৰু মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰবাৰ বাল্য বিবাহ বিৰোধী অভিযান দেখিবলৈ পোৱা গৈছে যোৱা দুদিন আগত সংবাদ মাধ্যমৰ আগত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই অসম আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান দেখিবলৈ পোৱা গৈছে হাতত বাল্য বিবাহ বিৰুদ্ধে অবৈধ স্বামীৰ লিষ্ট লৈ ঘৰে ঘৰে চলাইছে আৰক্ষীয়ে অভিযান আৰু ইতিমধ্যে হুজাইৰ এটা বাসগৃহৰ পৰা এজন অবৈধ স্বামী হুছেইন আলীক আটক কৰিছে হুজাই আৰক্ষীয়ে মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বাল্য বিবাহ বিৰোধী অভিযান দেখিবলৈ পোৱা গৈছে